নমস্কাৰ জয় শ্ৰীৰাম 22 তাৰিখে আমাৰ পৰম আৰাধ্য ভগৱান শ্ৰী ৰামৰ জন্মস্থানত মানে অযোধ্যাত তেওঁৰ মন্দিৰৰ শুভাৰম্ভণি কৰা হ'ব। তাৰপিছত তেওঁৰ মন্দিৰটো মানে এনেকুৱা ধৰণে 22 তাৰিখে শুভাৰম্ভণি কৰা হ'ব আৰু তাকে লৈ সমগ্ৰ ভাৰত ৰামময় হৈ পৰিছে আৰু তাৰ মানে আমাৰ গুৱাহাটীখনো তাৰে ব্যতিক্ৰম নহয়। আৰু ইতিমধ্যে মই আছোঁ গুৱাহাটীৰ ফাঁচী বজাৰত আৰু ফাঁচী বজাৰত যদি চাই আপোনালোকে ইতিমধ্যে ৰামময় হৈ পৰিছে আৰু এফালে এতিয়া আহি পালোঁ লাখটকীয়াৰ চাৰিআলি আৰু লাখটকীয়াৰ চাৰিআলিৰ এইখিনি ঠাইও বিশেষভাৱে সজাইছে। ইয়াতে গেট দিছে আৰু অযোধ্যাৰ শ্ৰী ৰাম মহোৎসৱলৈ সকলোকে স্বাগতম জনাইছে আৰু এতিয়া ইয়াৰ আগৰ ফালে সোমাই গৈ আছোঁ আৰু আগৰ ফালে চাই আছোঁ মানে কেনেকুৱা প্ৰস্তুতি চলিছে 22 জানুৱাৰী দিনটোক লৈ। আৰু এফালে পদপথৰ দোকানীবিলাকেও ধুনীয়াকৈ পতাকাবিলাক লগাই থৈ দিছে। জয় শ্ৰীৰাম। আৰু ইয়াতে এজন দাদাক দেখা পাইছোঁ আৰু দাদাজনে ভগৱান শ্ৰী ৰামৰ পতাকা গেৰুৱা পতাকা বেছি আছে। ভैया राम मंदिर को लेकर कैसा उत्सुकता है अच्छा है ना আৰু সমগ্ৰ দেশখন এতিয়া ৰামময় হৈ গৈছে। দাদা আপোনাক কেনেকুৱা লাগিছে? ভালে লাগিছে না? আৰু আপুনিও ল'ব লৈছে না? আৰু इसका दाम कैसे है भैया? ভগৱান শ্ৰী ৰামৰ পতাকাৰ সৈতে ফটো এক কপি উঠিলোঁ আৰু এফালে চাওক ভগৱান শ্ৰী ৰামৰ টি চাৰ্টটো কিমান ধুনীয়া লাগিছে। ফাঁচী বজাৰৰ জেল ৰোডৰ এই ৰাস্তাটো ইমান ধুনীয়াকৈ সজাইছে নহয়, খুবেই ভাল লাগিছে মোৰ। আৰু এফালে চাওক জয় শ্ৰী ৰাম এনেকৈ ইমান ধুনীয়াকৈ সজাইছে। আৰু এফালে এটা দোকানৰ গলিলৈ সোমাই গৈছোঁ আৰু দোকানটোৰ ভিতৰৰ ফালে চাওক না পতাকাবিলাক ইমান ধুনীয়াকৈ লগাই দিছে। আৰু এইফালে এখন মাৰ্কেটলৈ আহিছোঁ আৰু মাৰ্কেটৰ সন্মুখতে চাওক জয় শ্ৰীৰাম, এফালে শ্ৰীৰাম আছে, এফালে হনুমান আছে আৰু এতিয়া মাৰ্কেটখনৰ ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু মাৰ্কেটখন নহয় ইমান ধুনীয়াকৈ সজাইছে নহয়, খুবেই অভিভূত হৈ পৰিছোঁ মই। এইফালে এতিয়া ভিতৰত সোমাই গৈ আছোঁ আৰু ভিতৰৰ পৰিৱেশটো চালে আপোনালোকে গম পাব। চাওক এফালে পতাকা, দুফালে পতাকা, জয় শ্ৰীৰাম লিখা আছে পতাকাবিলাকত। ইমান ধুনীয়াকৈ সজোৱা হৈছে আৰু 22 তাৰিখৰ দিনটোলৈ সকলোৱে মানে আগ্ৰহী ভগৱান শ্ৰীৰামৰ সেই বিশেষ মুহূৰ্তলৈকে। এতিয়া চাওক কিমান ধুনীয়া লাগিছে এনেকুৱা পৰিৱেশ এটাত আহি, ইমান ধুনীয়াকৈ সজাইছে মানে সকলো ৰামময় হৈ গৈছে। এতিয়া আপোনালোকক এটি জাননী দিব বিচাৰিছোঁ যে 22 তাৰিখ মানে সোমবাৰে বশিষ্ঠ মন্দিৰত 1 লাখ চাকি জ্বলোৱা হ'ব আৰু তাৰ সমান্তৰালকৈ ভৰলুৰ সোণাৰাম খেলপথাৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যদি আপোনালোকৰ সময় সুবিধা হয় নিশ্চয় উক্ত স্থানত উপস্থিত হ'ব। আজি মানে গুৱাহাটীখনৰ লগতে ময়ো ৰামময় হৈ পৰিছোঁ আৰু এনেকুৱাকৈ ইমান ধুনীয়াকৈ সজাইছে মই খুবেই অভিভূত হৈ পৰিছোঁ। আৰু এফালৰ পৰা এনেকৈ চাই গৈ আছোঁ। এতিয়া আহিছোঁ শ্বপাৰ্ছ পইণ্টলৈ আৰু ইয়াতো দেখিবলৈ পাইছোঁ ইমান ধুনীয়াকৈ সজাইছে নহয়। এতিয়া ভিতৰলৈ গৈ চাই আছোঁ আৰু ইয়াতে চাওক প্ৰভু শ্ৰী ৰাম আছে, লক্ষ্মণ আছে, হনুমান আছে, ইমান ধুনীয়া এটা বিশাল ফটো ইয়াতে বাহিৰত লগাই থৈ দিছে। আৰু এতিয়া ভিতৰৰ ফালে সোমাই গৈ চাই আছোঁ। ভিতৰৰ ফালে যদি চাই আপোনালোকে ভিতৰৰ ফালেও খুবেই ধুনীয়াকৈ সজাইছে। দোকানৰ সন্মুখে এনেকৈ চাওক বেলুনবিলাক খুবেই ধুনীয়াকৈ লগাই দিছে। আৰু এতিয়া ভিতৰৰ পৰা এপাক ঘূৰি ভালকৈ চাই আহিলোঁগৈ। মুঠতে আপোনালোকে যিফালে যায় সেইফালে ৰামময় পৰিৱেশ হৈ গৈছে। লাখটকীয়া চাৰিআলিত এনেকুৱা এখন পোষ্টাৰ লগাইছে আৰু কিছুদূৰ আগুৱাই আহি জেল ৰোডেৰে ইয়াতো এনেকুৱা এটা পোষ্টাৰ লগাই দিছে। আৰু মুঠতে এনেকৈ চাওক ৰিক্সা, চাইকেল টাইকেল সকলো। আৰু যদি আপোনালোকে ভাৰতৰ বিভিন্ন ৰাজ্য, বিভিন্ন চহৰ ইতিমধ্যেতো ৰামময় হৈ গৈছে আৰু 22 তাৰিখে সেই মুহূৰ্তটো বিশেষ স্মৰণীয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন চহৰত বিভিন্ন ধৰণে প্ৰস্তুতি চলাই আছে। এতিয়া গুৱাহাটীতো তাৰ ব্যতিক্ৰম নহয়। আৰু এতিয়া গুৱাহাটীত আহিছোঁ। গুৱাহাটীত চাৰিওফালে যদি চাই আপোনালোকে এনেদৰে ভগৱান শ্ৰী ৰামৰ পতাকা বিক্ৰী হৈ আছে। গাড়ী মটৰ য'ত যিমান চবতে পতাকাবিলাক উৰুৱাই আছে আৰু এই ডাঙৰ পতাকাখন এতিয়া ল'ম। দাদা কিমান এই ডাঙৰ পতাকাটো? ডাঙৰ 250 আছে, তোমাৰ 50 আছে না? আৰু 100ৰো আছে, 100ৰো আছে, 100 আছে, 50 আছে। আমি এনেকৈ লাখটকীয়াৰ পৰা এই জেল ৰোডেৰে আহি এনেকৈ আগুৱাই গৈ আছোঁ। এফালে গৈ আছোঁ আৰু এফালে যদি চাই আপোনালোকে সকলো ফালে একদম ৰামময় পৰিৱেশ হৈ গৈছে। আৰু এফালে চাওক না, এফালে যদি চাই এফালে বাইকতো ইমান ধুনীয়াকৈ এফালে লগাইছে। এফালে চাওক জয় শ্ৰীৰাম। মুঠতে চাওক জয় শ্ৰীৰাম, जय श्री राम चाचा। जय श्री राम। पटाखा खरीदने आए? हाँ। आपको 22 तारीख को रामलला अयोध्या में विराजमान होने जा रहा है। हाँ। आपको कैसा महसूस हो रहा है? अच्छा हो रहा है ना? गर्व हो रहा है? हाँ। हम लोग का हिंदू राष्ट्र होगा तो और अच्छा होगा। और अच्छा होगा। আৰু ইয়াতে বিভিন্ন ধৰণৰ পতাকাবিলাক আছে। আৰু দাদা আপুনি ক'ৰ পৰা আহিছে?
মই এটিৰৰ পৰা আহিছে পতাকা কিনিব আহিছে আৰু এইফালে চাওক পতাকা দোকানত কিমান ভিৰ পতাকা কিনা ভক্তগণৰ আৰু মই এতিয়া আহি গুৱাহাটীৰ পুৰণা জেলটো পালোঁ আৰু পুৰণা জেল এইফালে এইটো পুৰণা জেল আৰু ইয়াতে যদি চাই আপোনালোকে এইফালে চাওক ৰাম উৎসৱ সেৱক গণ বুলি লিখা আছে আৰু পোষ্টাৰটো যদি চাই আৰু এইটো হ'ল এটা চাৰিআলি আৰু এই চাৰিআলিটোৰ বিশাল পোষ্টাৰ এফালে লিখা আছে শ্ৰী ৰাম উৎসৱ সেৱক গণ আৰু এফালে চাওক ইয়াতে কি লিখা আছে আৰু এতিয়া এই গেটখনেৰে আগলৈ সোমাই গৈছোঁ আৰু আগৰ ফালত মানে কেনেকুৱা অনুষ্ঠানৰ আয়োজন কৰিছে মই এতিয়া আছোঁ ফেঞ্চি বজাৰৰ MS ৰোডত থকা এই কালী মন্দিৰটো আৰু এই কালী মন্দিৰত যদি চাই আপোনালোকে 22 তাৰিখে এফালে শ্ৰী ৰামৰ উৎসৱ পালন কৰা হ'ব আৰু ইয়াতে তাৰে প্ৰস্তুতি চলি আছে আৰু কালী মন্দিৰটো আজি প্ৰথমবাৰ আহিছোঁ ইয়াতে মই এতিয়া কালী মন্দিৰৰ ভিতৰত সোমাই আহিছোঁ আৰু ইয়াতে শ্ৰী ৰাম উৎসৱ পালনৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলি আছে এতিয়া অপেক্ষা মাথো 22 জানুৱাৰীৰ সেই শুভ মুহূৰ্তটোলৈ মই এতিয়া লাখটকীয়া ৰেলৱে গেটৰ ওচৰত থকা ভগৱান শ্ৰী ৰামৰ মন্দিৰটো চাবলৈ আহিছোঁ আৰু মাজত যিহেতু এটা দিন বাকী আছে তেওঁৰ প্ৰাণ প্ৰতিষ্ঠা অযোধ্যাত কৰা হ'ব আৰু এফালে মন্দিৰটো চাওক सजावट 22 तारीख के लिए हो रहा है ना और एफाले लाइट लगा আছে और एफाले प्रभुर मंदिर तो आमार परम आराध्य भगवान श्री रामर 22 জানুৱাৰী तारीखे प्राण प्रतिष्ठा उपलक्षे विभिन्न ठाইৰ লগতে আমাৰ গুৱাহাটীতো ব্যাপক প্ৰস্তুতি চলিছে আৰু তাকে আজি চাই আহিলো আৰু এতিয়া ফেৰিৰে মানে জাহাজেৰে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আহিলো এতিয়া ঘৰলৈ গৈ আছো আৰু ভিডিওটো ইমানতে সমাপ্ত কৰিলো জয় শ্ৰী ৰাম।